সকলোলৈ জয়গুৰু। আমাৰ উৎসৱৰ কাম কাজ তুংগত আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে মেইন ৰাস্তাত ৰংগলীৰ কাম কাজ চলি আছে। বাহিৰৰ পৰা জয়গুৰু দাদা, বাহিৰৰ পৰা শিল্পী আহিছে, তেওঁলোকে কৰি আছে। এইটো মূল গেট বনোৱা হৈছে, ইয়াতে ফুলৰ কাম কৰা হ'ব। আৰু বলক আমি ভিতৰলৈকে যাওঁ। কাম কাজ চলি আছে। আজি 18 তাৰিখ। আজি আবেলি 3টা বজাৰ পৰা উৎসৱৰ কাৰ্যসূচীসমূহ আৰম্ভ হৈ যাব। তো 3টা বজাৰ আগতে আমাৰ সকলো কাম কাজ সম্পূৰ্ণ হৈ যাব। ইয়াতে বিভিন্ন ৰকম ষ্টলবিলাক দিয়া হ'ব, লগতে কিছুমান উৎসৱ জড়িত কিছুমান কাম কাজৰ কেবিনবিলাক দিয়া গৈছে, যেনেকুৱা স্বেচ্ছাসেৱক বিভাগ, DPOX কেন্দ্ৰ, আইনী সাহাৰ্য। ইফালে ষ্টল থাকিব আৰু সেইফালে আপোনালোকে দেখিবলৈ পাইছে বিনামূলীয়া চিকিৎসা শিবিৰ, মাল্টি স্পেচিয়েলিটি হেল্থ কেম্প। আৰু মই দূৰত দেখুৱাইছি ঠাকুৰ বৰ্মা বৰ্দাৰ আচাৰ্যদেৱৰ মন্দিৰ প্ৰায় কমপ্লিট। জুম কৰি দেখুৱাইছোঁ মই। সেইফালে দেখিবলৈ পাইছে আনন্দ বজাৰ। এইফালে কেইবাটাও চেলফি জোন কৰা হৈছে, দেখিবলৈ পাইছে। এইটো এটা, এইফালে এটা, আৰু উত্তৰফালে আৰু এটা আছে। এইখিনিতে আমাৰ উৎসৱৰ সাংস্কৃতিক বিভাগৰ সম্পাদক তেওঁ ৰঞ্জিত ৰায়দা, এখেতক ৰঞ্জিত দা কিবা উৎসৱ বিশেষ ইন ডিটেইল ক'ব নেকি? বিশেষ ইন ডিটেইল ক'ব লাগিলে বহুত সময় লাগিব। মই বহুত চমুকৈ কৈছোঁ যে আমাৰ উৎসৱ যদিও আনুষ্ঠানিকভাৱে অহাকালি, কিন্তু আজিৰ পৰাই উৎসৱ আৰম্ভ হৈছে বুলি ক'ব লাগিব। আৰু আনুষ্ঠানিকভাৱে আজি আবেলি 3টা বজাৰ পৰা মাসকলৰ মাজত শংখধ্বনি, উলুধ্বনি প্ৰতিযোগিতা আৰু সৰু সৰু ল'ৰা ছোৱালীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আছে। তাৰপাছত অপেন কুইজ আছে। আৰু 7 বজাৰ পৰা আমাৰ স্বনামধন্য নাট্যকাৰ ৰাধেশ্যাম কলিতাৰ ৰচনা আৰু পৰিচালনাত এখনি ধৰ্মমূলক নাটক মঞ্চস্থ হ'বলৈ গৈ আছে। অৱতাৰ পুত্ৰ নাটকখনৰ নাম। খুব ভাল নাটক। কামাখ্যা দেৱী আৰু নৰকাসুৰৰ ঘটনা কেন্দ্ৰ কৰি নাটকখন প্ৰস্তুত কৰা হৈছে। নাটকখন বৰ ভাল হ'ব। মই সকলোকে এই নাটকত অংশগ্ৰহণ কৰিবলৈ, নাটকখন চাবলৈ, উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু অহাকালিৰ সমূহ কাৰ্যসূচীত ৰাতিপুৱা 5:30 বজাৰ পৰা আৰম্ভ হ'ব। ৰাতি 10টালৈকে, ৰাতি 10টা বজালৈকে অনুষ্ঠান চলিব। আপোনালোকে সমূহ কাৰ্যসূচীত সহযোগ কৰিব। জয়গুৰু। ইয়াতে কিবা মেডিকেল কেম্পৰ ব্যৱস্থা কৰা হৈছে? ইয়াত আমাৰ মেডিকেলৰ ব্যৱস্থা আছে। বিনামূলীয়া চিকিৎসা শিবিৰ, মাল্টি স্পেচিয়েলিটি মেডিকেল কেম্প, এইটো ফ্ৰী। ইয়াত বিভিন্ন বিভাগৰ ডক্টৰ থাকিব। তাৰপিছত বিভিন্ন পৰীক্ষা নিৰীক্ষাও কৰা হ'ব, তেজ পৰীক্ষা এইবিলাক কৰা হ'ব। ঔষধ পাতি এইবিলাক বিনামূলীয়াকৈ দিয়া হ'ব। গতিকে আৰু আমাৰ প্ৰদৰ্শনী আছে। আমাৰ ঠাকুৰৰ জীৱনীৰ ওপৰত, সৎসংগৰ বিভিন্ন ইতিহাসৰ ওপৰত, সৎসংগ জগতৰ বিষয়ে মানে ৰাইজক বা ধৰ্মপ্ৰাণ ৰাইজক সাম্যক জ্ঞান দিয়াৰ কাৰণে এটা প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰদৰ্শনীটো আপোনালোকে উপভোগ কৰিব। গতিকে আহক, আটাই সপৰিয়ালে আহিব। আৰু দুপৰীয়াৰ প্ৰসাদ আপোনালোকে আমাৰ এই ইয়াতে গ্ৰহণ কৰিব। এইটো আমাৰ প্ৰসাদ, 3টা পেণ্ডেল বনোৱা হৈছে। এই 3টা পেণ্ডেলত প্ৰসাদ বিতৰণ কৰা হ'ব। গতিকে আপোনালোকে সপৰিয়ালে আহিব, সপৰিয়ালে। এটা এটা সৌভাগ্যৰ বিষয় আমাৰ এই নামনি অঞ্চলৰ, বিশেষকৈ বৰপেটা ৰাইজৰ কাৰণে বৰ সৌভাগ্যৰ বিষয় যে নামনি অসম ভিত্তিক
ইমান ডাঙৰ উৎসৱ এটা হৈ আছে। জয় গুৰু দাদা, জয় গুৰু, জয় গুৰু, ভালে থাকিব। গতিকে এইখিনিতে আপোনালোকে ৰঞ্জিত দাৰ মুখৰ পৰা সকলো উৎসৱৰ বিষয়ে ইন ডিটেইল শুনিলে। গতিকে সকলোলৈ মোৰো নিমন্ত্ৰণ থাকিব, আপোনালোকে সকলোৱে আহিব। ধন্যবাদ। জয় গুৰু।